হেল্ল' গাইজ, বহুকেইটা পদ ওলাইছে। সকলোবোৰ কম ইয়াত কেনেকৈ এপ্লাই কৰিব আৰু এই পদবোৰৰ কাৰণে আপোনালোকে কোনো ধৰণৰ এক্সামিনেশ্যন দিব নালাগে, অৰ্থাৎ ইয়াত আপোনালোকে ইণ্টাৰভিউ দি জইন কৰিব পাৰিব। গতিকে সকলোবোৰ ইনফৰমেশ্যন দি আছোঁ। ক'ত ওলাইছে পষ্টবোৰ, ইয়াত আপোনালোকে কেনেকৈ এপ্লাই কৰিব, ইয়াৰ কাৰণে আপোনালোকৰ এজ লিমিট কিমান লাগিব, তাৰ লগতে ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব আৰু ইয়াত আপোনালোকৰ চেলাৰী কিমান হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু যদিহে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে ৱাক ইন ইণ্টাৰভিউ। মই কৈছোঁৱে যে ইয়াত আপোনালোকৰ কোনো ধৰণৰ এক্সামিনেশ্যন দিব নালাগে, অৰ্থাৎ ইণ্টাৰভিউ দি আপোনালোকে এই পষ্টবোৰ জইন কৰিব পাৰিব। এতিয়া চাওঁ আহক এই পষ্টবোৰ ক'ৰ পৰা আহিছে। দেখা পাইছে পষ্টকেইটা আহিছে আপোনালোকৰ ভট্টদেৱ ইউনিভাৰ্চিটি বজালী পাঠশালাৰ ফালৰ পৰা। দেখা পাইছে আৰু আপোনালোকে যেতিয়া ইণ্টাৰভিউৰ কাৰণে যাব লগত কি নিব লাগিব সকলোবোৰ মেনশ্যন কৰিছে। দেখা পাইছে কেণ্ডিডেট মাষ্ট ব্ৰিং দ্য ফলোয়িং ডকুমেণ্টছ। আপোনালোকে লগত কি নিব লাগিব। দেখা পাইছে ফাৰ্ষ্টটো দিয়া আছে ই ডিউলি ফিল্ড এণ্ড চাইন্ড ষ্টেণ্ডাৰ্ড ফৰ্ম, যোনখন আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্ম পায় আপোনালোকে প্ৰিণ্ট আউট কৰি ল'ব পাৰে বা আপোনালোকে দোকানতো পাই যাব বিচাৰিলে। সেই ফৰ্মখন লৈ পেলাই তাত আপোনালোকে সকলোবোৰ এডুকেশ্যনেল ডিটেইলছ তাৰ লগতে আপোনালোকৰ পাৰ্চনেল ইনফৰমেশ্যন ফিল আপ কৰিব লাগিব। ফিল আপ কৰি আপোনালোকে তাৰ লগতে 1 পেজ CV অৰ্থাৎ আপোনালোকৰ বায়'ডাটাখন নিব লাগিব আৰু সেই বায়'ডাটাতে আপোনালোকৰ সকলোবোৰ ইনফৰমেশ্যন থাকে, এডুকেশ্যনেল ডিটেইলছ, পাৰ্চনেল ডিটেইলছ সেই বায়'ডাটাতে থাকে। এডুকেশ্যনেল ডিটেইলছ তাৰ লগতে আপোনালোকৰ কিবা যদি এক্সপিৰিয়েঞ্চ আছে সেই বায়'ডাটাত ইনক্লুড কৰি দিব। তাৰ লগতে দেখা পাইছে 3rd নম্বৰ দিয়া আছে ফটোকপিজ অফ অল ৰেলেভেণ্ট একাডেমিক এণ্ড এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট। আপোনালোকৰ যিবোৰ এডুকেশ্যনেল ডকুমেণ্টছ আছে অৰ্থাৎ আপোনালোকে যিমানলৈকে পঢ়িছে সকলোবোৰ ডকুমেণ্টছ আপোনালোকে জেৰক্স কৰি নিব লাগিব। লগতে যদিহে আপোনালোকে আগতে কিবা কাম কৰাৰ এক্সপিৰিয়েঞ্চ আছে আৰু তাৰ যদি চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেটবোৰো আপোনালোকে জেৰক্স কৰি লগত লৈ যাব লাগিব ৱাক ইন ইণ্টাৰভিউ দিনা। এতিয়া চাওঁ আহক পষ্টবোৰৰ নাম আৰু ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব। দেখা পাইছে ফাৰ্ষ্ট পষ্টটোৰ নাম হৈছে মাল্টিটাস্কিং এছিষ্টেণ্ট, যোনটো MTA বুলি কোৱা হয়। ইয়াৰ কাৰণে 2টা পজিশ্যন খালী আছে, অৰ্থাৎ 2টা পদ খালী আছে। ইয়াৰ কাৰণে আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন দিয়া আছে বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। ইয়াৰ কাৰণে আপোনালোকে BA BSc বা BCom পাছ হ'লে এপ্লাই কৰিব পাৰিব। তাৰ লগতে যদিহে আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা আছে 1 বছৰৰ বা 6 মাহৰ, তেতিয়াহ'লে আপোনালোকে এই পষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু যদিহে আপোনালোকৰ আগতে কাম কৰা এক্সপিৰিয়েঞ্চ আছে, দেখা পাইছে মেনশ্যন কৰিছে কেণ্ডিডেট হেভিং এক্সপিৰিয়েঞ্চ ইন হেণ্ডলিং অফিচ ৱৰ্ক, অফিচ অট'মেশ্যন উইল বি প্ৰিফাৰ্ড। যদিহে আপোনালোকে আগৰ এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। এজটো দিয়া আছে আপোনালোকৰ মিনিমাম 18 ইয়াৰ্ছ আৰু মেক্সিমাম 40 ইয়াৰ্ছ। আৰু দেখা পাইছে আপোনালোকৰ পাৰ মান্থ চেলাৰী থাকিব 15,000 টকাকৈ। আৰু ইয়াৰ কাৰণে ইণ্টাৰভিউ ডেটটো হৈছে 21/7/2026, অৰ্থাৎ 21 জুলাই তাৰিখে আপোনালোকৰ ইণ্টাৰভিউটো কণ্ডাক্ট কৰা হ'ব আৰু টাইমিংটো দিয়া আছে 10টা বজাৰ পৰা। এতিয়া চাওঁ আহক ছেকেণ্ড পষ্টটো। দেখা পাইছে ছেকেণ্ড পষ্টটোৰ নাম দিয়া আছে VG ৰেচিডেন্স, অফিচাৰ্ছ ৰেচিডেন্স এটেণ্ডেণ্ট কাম ড্ৰাইভাৰ। ইয়াৰ কাৰণে এটা পদ খালী আছে। ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে দ্য কেণ্ডিডেট মাষ্ট হেভ পাছড HSLC, অৰ্থাৎ আপোনালোকে মেট্ৰিক পাছ হ'ব লাগিব। তাৰ লগতে আপোনালোকৰ LMV ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব, যিহেতু এইটো ড্ৰাইভাৰ পষ্ট হয়। তাৰ লগতে আপোনালোকৰ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন লাগিব। যদিহে আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা আছে 6 মাহৰ বা 1 বছৰৰ, তেতিয়াহ'লে আপোনালোকে এই পষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে এজ লিমিট ছেম হয় 18ৰ পৰা আপোনালোকৰ 40 বছৰলৈকে আৰু চেলাৰীটো ছেম হয় 15,000 অৰ্থাৎ 15,000 টকাকৈ। ইয়াৰ কাৰণে ইণ্টাৰভিউ ডেটটো হৈছে 24/7/2026 আৰু এই ইণ্টাৰভিউটো কণ্ডাক্ট কৰা হ'ব 12টা বজাৰ পৰা। আৰু যদিহে আপোনালোকে ইয়াৰ PDFটো ভালদৰে চাব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক থাকিব, তাত ক্লিক কৰি জইন হৈ ল'ব। তাতে আপোনালোকে এই এডভাৰটাইজমেণ্টবোৰৰ PDF লাভ কৰিব, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ভালদৰে চাব পাৰিব। এতিয়া চাওঁ আহক 3rd নম্বৰ পষ্টটো। দেখা পাইছে মাল্টিটাস্কিং ষ্টাফ, যোনটো MTS বুলি কোৱা হয়। ইয়াৰ কাৰণে 2টা পদ খালী আছে। ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে দ্য কেণ্ডিডেট মাষ্ট হেভ পাছড HSLC এক্সামিনেশ্যন। দেখা পাইছে আপোনালোকে এই পষ্টটোৰ কাৰণে মেট্ৰিক পাছ কৰা হ'ব লাগিব, তেতিয়াহে এপ্লাই কৰিব পাৰিব। আৰু লগতে আপোনালোকৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ অফ এনি অফিচ অৰ ইনষ্টিটিউশ্যন। আৰু যদিহে আপোনালোকৰ আগতে কাম কৰা এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে এই পষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে এজ লিমিটটো ছেম হয় 18ৰ পৰা 40 বছৰলৈকে। আৰু ইয়াৰ কাৰণে দৰমহাটো থাকিব 10,000 টকাকৈ প্ৰতি মাহত। আৰু ইয়াৰ কাৰণে আপোনালোকৰ ইণ্টাৰভিউটো কণ্ডাক্ট কৰা হ'ব 24/7/2026, অৰ্থাৎ 24 জুলাই তাৰিখে ইণ্টাৰভিউটো কণ্ডাক্ট কৰা হ'ব 12টা বজাৰ পৰা। যদিহে আপোনালোকৰ কোৱালিফিকেশ্যনৰ সৈতে মিলে তেনেহ'লে এপ্লাই কৰিব পাৰে এই পষ্টকেইটাত। মই কৈছোঁৱে ইয়াৰ কাৰণে আপোনালোকে আগতীয়াকৈ এপ্লাই কৰিব নালাগে। যোনদিনা আপোনালোকৰ ইণ্টাৰভিউ কণ্ডাক্ট কৰা হ'ব সেইদিনা আপোনালোকে যাব লাগিব লগত সকলোবোৰ ডকুমেণ্টছ লৈ পেলাই। যিবোৰ ডকুমেণ্টছ ওপৰত মেনশ্যন কৰিছে যে আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্ম এখন লাগিব, তাৰ লগতে আপোনালোকৰ অল এডুকেশ্যনেল ডকুমেণ্টছ লাগিব, তাৰ লগতে যদিহে আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে সেই এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব, তাৰ লগতে এখন CV অৰ্থাৎ আপোনালোকৰ এখন বায়'ডাটা লাগিব। গতিকে সেই সকলোবোৰ লৈ পেলাই যোনটো টাইমিংবোৰ দিয়া আছে দেখা পাইছে ডেটৰ লগতে, সেই টাইমিংবোৰত আপোনালোকে সেই ডেট মতে গ'লেই হ'ল আৰু সকলোবোৰ ডকুমেণ্টছখিনি তাত ছাবমিট কৰিব লাগিব। আৰু সেইমতে আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব আৰু ইণ্টাৰভিউটো লৈ পেলাই যদিহে আপোনালোকে ইণ্টাৰভিউটো কোৱালিফাই কৰে তেতিয়াহ'লে আপোনালোকক এই পষ্টবোৰ দিয়া হ'ব। গতিকে যদিহে আপোনালোকৰ মন আছে তেনেহ'লে যাব পাৰে ইণ্টাৰভিউটো দিবৰ কাৰণে। গতিকে যদিহে ভিডিঅ'টো ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। থেংক ইউ।